हेलो स्टूडेंट्स वेलकम टू माय एसएम स्टूडियो यूट्यूब चैनल। आज मैं क्लास 6 तुम्हारे जी किताब आसिल नतून किताब दिए आसे सिलेबासो नतून है उमेश जी किताब आसिल এই किताबर 3 নম্বৰ चैप्टार दिए आसे तुम्हारे ইয়াত দেখুৱাই দিছো মই পুথি অধ্যয়ন এই অধ্যায়খনত থকা সকলোবোৰ কোশ্চেন মই আলোচনা কৰি দিম আৰু টেনচন নলবা ভিতৰত যিবোৰ কোশ্চেন আছে এইখিনি মই এডিশনাল কোশ্চেন হিচাপে অতিৰিক্ত কোশ্চেন হিচাপে বনাই দিছো। টেনচন নলবা ভিডিওটা সম্পূৰ্ণকৈ দেখিবা ভিডিওটা সম্পূৰ্ণকৈ চাব সকলো কোশ্চেন পাই যাবা পাঠভিত্তিক যিবোৰ কোশ্চেন আছে এইবোৰ পাই যাবা। এইখিনিতে এটা অনুগ্ৰহ কৰিছে কোনোবা যদি চ্যানেলটো প্ৰথমবাৰ হয় তেনেহলে চ্যানেলটো সাবস্ক্ৰাইব কৰিব ভিডিওটো এটা লাইক কৰিব আৰু কমেন্ট কৰিবলৈ নাপাহৰিব। ইয়াতে আৰু এটা কথা কৈছো কোনোবা যদি ইয়াৰ আগত যেটো চেপ্টাৰ আছিল আমাৰ 2 নম্বৰ চেপ্টাৰ এইটো যদি কৰবাক লাগে মই ডেসক্ৰিপচনত লিংক দি দিম সহ আৰু সিংহ এই চেপ্টাৰখন ভালদৰে ভিডিও বনাইছো মই এইটো চাইলে হৈ গল। আৰু যদি প্ৰথম চেপ্টাৰ লাগে ইয়াত দি আছে আমাৰ দেশ এই চেপ্টাৰখন মই ভিডিও বনাইছো ইয়াৰ মই ডেসক্ৰিপচনত লিংক দি দিম কোনোবা যদি লাগে কোনোবাক যদি লাগে ডেসক্ৰিপচনত লিংকটো ক্লিক কৰিলে ভিডিওটো পাই যাবা। তো আহক আমি এতিয়া আৰম্ভ কৰো। আজি আমাৰ আছিল পার্ট 3 লেসন 3 পুথি অধ্যয়ন দি আছে। তো প্ৰথমে আমি এইখিনি পঢ়িম পুথি অধ্যয়ন এটা সুঅভ্যাস। এটো এটা কোশ্চেন হ'ব পাৰে যে পুথি অধ্যয়ন মানে কি বা পুথি অধ্যয়নে কি সুচায় তেনেহলে তোমালোকে লিখিবা যে পুথি অধ্যয়ন এটা সুঅভ্যাস। ইয়াৰ পিছত দি আছে এই অভ্যাসে এজন মানুহক বৌদ্ধিক আৰু মানসিক দিশত শক্তিশালী কৰি তোলে আৰু এইটো দিব পাৰে যে পুথি অধ্যয়নে মানুহক কি দিশত শক্তিশালী কৰিব পাৰে এই অভ্যাসে এজন মানুহক বৌদ্ধিক আৰু মানসিক দিশত শক্তিশালী কৰিব পাৰে। ইয়াৰ পিছত দি আছে ইয়াত জীৱনৰ উন্নতি কৰিবলৈ প্ৰয়োজন হোৱা গুণৰাজি পুথি অধ্যয়নৰ যোগেদি লাভ কৰিব পাৰি। তাৰ পিছত দি আছে এই পাঠ্যত পুথি অধ্যয়নৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তাৰ বিষয়ে আলোচনা কৰা হয়। ইয়াতে দি আছে এইখিনি পঢ়ি লবা মই এইখিনি নপঢ়া ইয়াত কেইটামান কোশ্চেন মই দাগ দি থৈছো এইখিনি মই কেৱল পঢ়াই দিম। ইয়াত প্ৰথমতে দি আছে যে পুথি অধ্যয়ন বিদ্যা উপাৰ্জনৰ এটা ঘাই মন্ত্ৰ। এইটো কোশ্চেন হ'ব পাৰে যে পুথি অধ্যয়ন কি এইটো হ'ব যে পুথি অধ্যয়ন বিদ্যা অৰ্জনৰ ঘাই উপায়। ইয়াৰ পিছত ইয়াত এটা লাইন দি আছে পুথি বিদ্যা থুপাই থোৱা ধনৰ নিচিনা। ইয়াত এটা কোশ্চেন হ'ব পাৰে খালি ঠাই দিব পাৰে যে পুথি বিদ্যা ডেছ থোৱা ধনৰ নিচিনা। তো খালি ঠাইত আমাৰ থুপাই দিলে 1 মাৰ্ক পাই যাবা 1 মাৰ্ক পাই যাবা। ইয়াৰ পিছত আৰু এটা কোশ্চেন দি আছে ইয়াত দেখিবলৈ পাইছা ইয়াত দি আছে যে সংসাৰত উদ্গতি কৰিবলৈ মানুহক মনৰ একাগ্ৰতা লাগে। এইটো কোশ্চেন হ'ব পাৰে যে সংসাৰত উদ্গতি কৰিবলৈ মানুহক কিহৰ একাগ্ৰতা লাগে মনৰ একাগ্ৰতা লাগে বা কি লাগে মনৰ একাগ্ৰতা লাগে। এই কোশ্চেনটো পাঠটো দি আছে এমসিকিউ হিচাপে তথাপি মই ইয়াত দাগ দি থৈছো আৰু ইয়াত দিয়া আছে যে পঢ়নৰ পৰা সেই একাগ্ৰতা জন্মে আৰু এই একাগ্ৰতা যেটো আছিল মনৰ একাগ্ৰতা এইটো কৰ পৰা বাঢ়ে বা জন্মে। এইটো ইয়াত দি আছে পঢ়নৰ পৰা পুথি পঢ়নৰ পৰা বা পঢ়নৰ পৰা এইটো এই একাগ্ৰতা আমাৰ জন্মে। তো আমি এতিয়া পাঠভিত্তিক কোশ্চেন আলোচনা কৰিম। পাঠভিত্তিক কোশ্চেন আলোচনা কৰাৰ আগত আমি লেখকৰ পৰিচয় পঢ়িলাম। ইয়াত আমাৰ লেখক কোন আছিল সত্যনাথ বৰা দি আছে। তো লেখকৰ পৰিচয় ইয়াত দি আছে সত্যনাথ বৰা 1860 চনত তেওঁৰ জন্ম হৈছিল আৰু 1925 খ্ৰীষ্টাব্দত তেওঁৰ 1925 চনত তেওঁৰ মৃত্যু হৈছিল। ইয়াত দি আছে অসমীয়া সাহিত্য জগতত এগৰাকী বৈয়াকৰণিক আৰু প্ৰবন্ধকাৰ হিচাপে পৰিচিত। এইটো কোশ্চেন হ'ব পাৰে তেওঁৰ কেইখনমান উল্লেখযোগ্য প্ৰবন্ধ সংকলন হৈছে। ইয়াত এটা কোশ্চেন দিব পাৰে এবাৰ ফাৰ্স্ট ইউনিটেছত যে সত্যনাথ বৰাৰ দুটা প্ৰবন্ধ সংকলনৰ নাম লিখা। ইয়াত দি সাৰথি দি আছে চিন্তা কৰি দি আছে আকাশ ৰহস্য দি আছে সাহিত্য বিচাৰ আছে ইত্যাদি দি আছে। তাৰপিছত দি আছে তেওঁ গীতাৱলী তাৰপিছত দি আছে কামৰূপীয়া লোকগীত নামৰ দুখন গীতৰ পুথি প্ৰকাশ কৰিছিল আৰু দুটা গীত ইয়াত দি আছে দুখন গীত তেওঁ প্ৰকাশ কৰিছিল। ইয়াত কি দিছে এটা আছে গীতাৱলী আৰু এটা আছে কামৰূপীয়া। এইটো মোষ্ট ইম্পৰ্টেণ্ট হয় এই দুটা আহিব পাৰে ফাৰ্স্ট ইউনিটেছত আহিব পাৰে। তাৰপিছত দি আছে বহল ব্যাকৰণৰ প্ৰণেতা হিচাপে সত্যনাথ বৰাৰ নাম অসমীয়া সাহিত্য ইতিহাসত সদা জিলিকি থাকিব। কি ব্যাকৰণ বহল ব্যাকৰণ এইটো কোশ্চেন হ'ব পাৰে মোষ্ট ইম্পৰ্টেণ্ট আছে। ইয়াত তিনিটা কোশ্চেন হ'ব পাৰে। প্ৰথমটো কোশ্চেন হ'ব পাৰে যে সত্যনাথ বৰাৰ প্ৰবন্ধ সংকলনৰ নাম লিখা দুটা প্ৰবন্ধ সংকলনৰ নাম লিখা। তাৰপিছত দিব পাৰে যে তেওঁৰ দুখন পুথিৰ নাম লিখা গীতাৱলী আৰু কামৰূপীয়া। আৰু এটা কোশ্চেন হ'ব পাৰে যে বহল ব্যাকৰণৰ প্ৰণেতা হিচাপে কাক কোৱা হয় সত্যনাথ বৰাক কোৱা হয়। তো আমি এটা পাঠভিত্তিক কোশ্চেন আলোচনা কৰিম। পাঠভিত্তিক কোশ্চেন প্ৰথমত কি দি আছে প্ৰথম কোশ্চেন দেখিম আমি এইটো কোশ্চেন কি দি আছে প্ৰথমত কৈছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। তো প্ৰথমত আমি কোশ্চেনটো পঢ়িম বিদ্যা উপাৰ্জনৰ ঘাই উপায় কি। ইয়াত 4টা অপশন দি আছে। অপশন নম্বৰ ক দি আছে সৎ স্বভাৱ, অপশন নম্বৰ খ দি আছে পুথি অধ্যয়ন, অপশন নম্বৰ গ দি আছে মনত চঞ্চল বা চঞ্চল মন আৰু অপশন নম্বৰ খ দি আছে সৎ সংগ। ইয়াত উত্তৰ হৈছে আমাৰ অপশন নম্বৰ খ পুথি অধ্যয়ন। তো আমি এইটো আমি পূৰণ কৰি দিম। তো মই ইয়াতে এনসাৰটো দেখুৱাই লৈছো আকৌ এবাৰ মই ইয়াতে মই দাগ দি প্ৰথমতে দেখুৱাইছো ইয়াতে দি আছে যে পুথি অধ্যয়ন বিদ্যা অৰ্জনৰ এটা ঘাই মন্ত্ৰ। ওকে তো ইয়াতে দি আছে যে বিদ্যা অৰ্জনৰ ঘাই মন্ত্ৰ হৈছে পুথি অধ্যয়ন। ওকে তো 2 নম্বৰ কোশ্চেন দি আছে সংসাৰত উদ্গতি কৰিবলৈ কি লাগে। ইয়াত 4টা অপশন দি আছে। অপশন নম্বৰ ক দি আছে পুথি ভটা বুদ্ধি, অপশন নম্বৰ ক দি আছে ভটা বুদ্ধি, অপশন নম্বৰ খ দি আছে চেলাং পাথাং স্বভাৱ,
অপশ্যন নম্বৰ গ দি আছে চঞ্চল মন আৰু অপশ্যন নম্বৰ ঘ দি আছে মনৰ একাগ্ৰতা এইটো হৈছে আমাৰ শুদ্ধ উত্তৰ তো আমি ঘৰ নম্বৰ অপশ্যনটো ঘৰ নম্বৰ ভিতৰটো আমি পূৰণ কৰি দিম এই এনসাৰটো মই কিতাপত দেখুৱাই দিছোঁ ইয়াতে দি আছে চাই ল'ব যে সংসাৰত উদ্গতি কৰিবলৈ মানুহক মনৰ একাগ্ৰতা লাগে ঠিক আছে তো ময়ো ইয়াত মনৰ একাগ্ৰতাক ৰাইট চিন দিছোঁ ইয়াত দি আছে সংসাৰ উদ্গতি কৰিবলৈ কি লাগে মনৰ একাগ্ৰতা ওকে এতিয়া আমি 2 নম্বৰ কোশ্চেন দেখিম 2 নম্বৰ দি আছে কি প্ৰথমে আমি কোশ্চেনটো পঢ়িলাম তলত দিয়া শব্দজালত কিছুমান শব্দ দিয়া আছে সেই শব্দবোৰৰ অৰ্থ তলত দিয়া আছে অৰ্থ অনুযায়ী সেই শব্দবোৰ চিনাক্ত কৰি গোল চিন দিয়া আৰু খালী বাকচত লিখা প্ৰয়োজন হ'লে অভিধান নাইবা শিক্ষকৰ সহায় ল'বা তো ইয়াত মই কৈ দিছোঁ মোকে তোমালোকে শিক্ষক বুলি ধৰি ল'বা মই ইয়াত দেখুৱাই দিছোঁ 1 নম্বৰ কোশ্চেন সুখ বা দুখ পোৱা কাৰ্য ইয়াতে কিতাপত প্ৰথমটো দি আছে ভোগ তো ইয়াতে কিতাপতো ডাক দি দিছে এইটো ভোগ এইটো দি আছে ইয়াৰ পৰা লৈছে তাৰপিছত 2 নম্বৰ দি আছে উন্নত অৱস্থা হ'ব উদ্গতি ইয়াতে দি আছে আমি উদ্গতি ইয়াত বিচাৰিম এতিয়া উদ্গতি দি আছে এইটো দি আছে উদ্গতি চাই ল'ব মই আকৌ এবাৰ দেখুৱাই দিছোঁ উদ্গতি তাৰপিছত 3 নম্বৰ দি আছে যত্ন দি আছে যত্ন কি দি আছে পুৰুষাৰ্থ দি আছে ইয়াত পুৰুষাৰ্থ আমি বিচাৰিম পুৰুষাৰ্থৰ ওপৰত দি আছে এইখিনি ইয়াত দি আছে পুৰুষাৰ্থ ইয়াতে তাৰপিছত 4 নম্বৰ দি আছে আমাৰ প্ৰথম দ্বিতীয় তৃতীয়টো হৈ গ'ল যত্ন হৈ গ'ল 4 নম্বৰ দি আছে সাঁচি ৰখা কাৰ্য কি দি আছে সঞ্চয় তো আমি ইয়াত সঞ্চয় বিচাৰিম ইয়াতে দি আছে সঞ্চয় মই আকৌ এবাৰ দেখুৱাই দিছোঁ সঞ্চয় তাৰপিছত আমাৰ 4 নম্বৰ হৈ গ'ল এতিয়া 5 নম্বৰ দেখিম বিদ্যুৎ দি আছে বিদ্যুৎ কি বিজুলী এটা সকলো জানে বিদ্যুৎ বিজুলী হ'ব তো ইয়াত বিজুলী দি আছে চাই লোৱা ইয়াতে তাৰপিছত দি আছে 6 নম্বৰ দি আছে এবিধ বহুমূলীয়া মণি বা বাখৰ এইটো মানিকে হ'ব গতিকে আমি ইয়াতে মানিক বিচাৰিম ইয়াতে মানিক ক'ত আছে এইটো আছে আমাৰ মানিক হৈছে এতিয়া আমি 7 নম্বৰ বিচাৰিম কোনো বিষয়ত আগ্ৰহেৰে লগা একাগ্ৰতা ক'ত আছে আমি একাগ্ৰতা ইয়াতে দি আছে একাগ্ৰতা ইয়াতে চাই ল'বা একাগ্ৰতা চাইছা এইটো হৈছে একাগ্ৰতা তাৰপিছত দি আছে আমাৰ 7 নম্বৰ হৈ গ'ল এতিয়া 8 নম্বৰ দেখিম আন কোনফালে মন নিদিয়াকৈ একান্তভাৱে লাখি থকা এইটো হৈছে আমাৰ একানপতীয়া এইটো ইয়াতে দি আছে এইটো চাই লোৱা একানপতীয়া এই গোটেইখিনি হয় একানপতীয়া এইটো গোটেইখিনি হৈছে এতিয়া আমি 9 নম্বৰ দেখিম ক্ৰমান্বয় দি আছে ক্ৰমান্বয় কি হৈছে কি হ'ব অনুক্ৰম ইয়াতে অনুক্ৰম আমি বিচাৰিম ইয়াতে দি আছে অনুক্ৰম ইয়াতে এইটো চাই লোৱা এইটো হৈছে অনুক্ৰম তো আমাৰ 9 নম্বৰ হৈ গ'ল 10 নম্বৰ দেখিম আমি এতিয়া প্ৰতিক্ৰিয়া বিধি দি আছে এইটো হৈছে প্ৰণালী আমি এতিয়া প্ৰণালী দেখিম এইটো হৈছে আমাৰ প্ৰণালী তো আমাৰ 2 নম্বৰ কোশ্চেন হৈ গ'ল 2 নম্বৰ সলিউশন আমাৰ গোটেই হৈ গ'ল এতিয়া আমি 3 নম্বৰ কোশ্চেন আলোচনা কৰিম 3 নম্বৰ কি দি আছে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা ক নম্বৰ কোশ্চেন দিছে দূৰৰ মানিক কেনেকৈ হাতত পাব পাৰি ইয়াৰ উত্তৰ মই দেখুৱাই দিছোঁ ইয়াতে দি আছে মই দেখুৱাই দিছোঁ দূৰৰ পৰণৰ পৰা দূৰৰ মানিক হাততে পোৱা যায় ঠিক আছে পৰণৰ পৰা দূৰৰ মানিক হাততে পোৱা যায় তো উত্তৰ হ'ব আমাৰ পৰণৰ পৰা মই এইটো উত্তৰ ভালদৰে দি দিম টেনশ্যন নল'বা তো ইয়াতে ইয়াৰ উত্তৰ দি আছে যে পৰণৰ পৰা দূৰৰ মানিক হাততে পাব পাৰি খ নম্বৰ কোশ্চেন দি আছে পুথি এখনৰ আচল ভাৱ কেনেকৈ উদ্ধাৰ কৰিব পাৰি তো কোশ্চেনটা আমি আকৌ এবাৰ পঢ়িলাম পুথি এখনৰ আচল ভাৱ কেনেদৰে উদ্ধাৰ কৰিব পাৰি ইয়াৰ উত্তৰ হৈছে পুথি এখনৰ আচল ভাৱ উদ্ধাৰ কৰিবৰ বাবে মনোপুথি পঢ়িব লাগে বা মন পুথি পঢ়িব লাগে গ নম্বৰ কোশ্চেন দি আছে পুথিৰ বিদ্যাক কিহৰ লগত তুলনা কৰিছে তো কোশ্চেনটা আমি আকৌ পঢ়িম পুথিৰ বিদ্যাক কিহৰ লগত তুলনা কৰিছে ইয়াৰ উত্তৰ আছে ইয়াত পুথিৰ বিদ্যাক থুপাই থোৱা ধনৰ লগত তুলনা কৰিছে আৰু ইয়াৰ পিছত ঘ নম্বৰ কোশ্চেন দি আছে পৰলোকগামী পণ্ডিতসকলৰ বিদ্যা বুদ্ধি কেনেদৰে লাভ কৰিব পাৰি কোশ্চেনটো আমি আকৌ পঢ়িম পৰলোকগামী পণ্ডিতসকলৰ বিদ্যা বুদ্ধি কেনেদৰে লাভ কৰিব পাৰি ইয়াৰ উত্তৰ ইয়াত দি আছে পৰলোকগামী পণ্ডিতসকলৰ বিদ্যা বুদ্ধি তেওঁলোকৰ ৰচিত পুথি পাঠ পঢ়ি অপ্ৰয়াসে লাভ কৰিব পাৰিব বা অনায়াসে লাভ কৰিব পাৰি ইয়াৰ পিছত দেখিম আমি 3 নম্বৰ হৈ গ'ল 3 নম্বৰ কোশ্চেন কেইটা হৈ গ'ল ইয়াৰ পিছত আমি 4 নম্বৰ কোশ্চেন কেইটা দেখিম কি আছে 4 নম্বৰত 4 নম্বৰ দি আছে আৰ্হিটো দেখুৱাৰ দৰে তলৰ বাক্য কেইচাৰি ভাৱ বহলাই লিখা ইয়াত আৰ্হিটো আমি পঢ়িম পৰণৰ পৰা দূৰৰ মানিক হাততে পোৱা যায় ইয়াত মানিক হৈছে সোণ ৰূপ হীৰাৰ দৰে এবিধ বহুমূলীয়া বস্তু ইয়াক আমি সততে লাভ কৰিব নোৱাৰা পাৰ্টিত মানিক বুলি দেশ বিদেশৰ পণ্ডিতসকলে মূল্যৱান লেখাসমূহক কোৱা হৈছে আন দেশৰ পণ্ডিতসকলৰ জ্ঞান গৰিমাৰ কথাবোৰ আমি তেওঁলোকৰ পুথিবোৰৰ পৰাই জানিব পাৰোঁ পুথি পঢ়াৰ অভ্যাস গঢ়ি তুলিলে দূৰলৈ যোৱাৰ প্ৰয়োজন নাথাকে আনহাতে খৰচ আৰু পৰিশ্ৰমো নহয় তাৰপিছত দি আছে ঘৰত থাকিয়েই তেওঁলোকৰ জ্ঞান গৰ্ভ কথাবোৰ জানিব পাৰা সেইবাবে দূৰৰ মানিক সদৃশ জ্ঞানসমূহ পৰণৰ হাতত পোৱা যায় বুলি বাক্যশাৰীৰ জৰিয়তে বুজোৱা হৈছে তো আমাৰ প্ৰথমটো কোশ্চেন কি আছে আমি পঢ়িম এতিয়া ক নম্বৰ কোশ্চেন দি আছে ইয়াতে পুথিৰ বিদ্যা থুপাই থোৱা ধনৰ নিচিনা
ইয়াৰ উত্তৰ হৈছে মই প্ৰথমে কোৱেশ্যনটো আকৌ এবাৰ পঢ়ি শুনাইছোঁ পুথিৰ বিদ্যা থুপাই থোৱা ধনৰ নিচিনা ইয়াৰ উত্তৰ হৈছে প্ৰত্যেক পুথি একোজন মানুহৰ থুপাই থোৱা বিদ্যাৰ ভঁৰাল আনে থুপাই থোৱা ধন হাতত পৰিলে ধন অৰ্জনৰ দুখ কষ্ট ভোগ নকৰাকৈ ধনৰ ফল ভোগ কৰিব পাৰি সেইদৰে আনে থুপাই থোৱা বিদ্যা হাতত পৰিলে বিদ্যা অৰ্জনৰ দুখ কষ্ট ভোগ নকৰাকৈ বিদ্যাৰ ফল ভোগ কৰিব পাৰি যদি আনৰ আৰ্জিত বিদ্যা সঞ্চয় কৰা নহলহেঁতেন তেন্তে পুৰুষে সকলো কথা নতুনকৈ শিকিবলগীয়া হলহেঁতেন মানুহে কেতিয়াও ইমানখিনি উদ্গতি কৰিব নোৱাৰিলেহেঁতেন ভাপৰ বল আৰু বিদ্যুতৰ বা বিজুলীৰ বল পোনপ্ৰথমে উলিয়াওঁতে বহুত চিন্তা বহুত সময় আৰু বহুত ধনৰ খৰচ হৈছিল ইয়াৰ পিছত আমাৰ খ নম্বৰ কোৱেশ্যন দি আছে বিদ্যা অৰ্জনৰ প্ৰণালী প্ৰায় ধন অৰ্জনৰ প্ৰণালীৰ নিচিনা ইয়াৰ উত্তৰ দি আছে ইয়াত বিদ্যা অৰ্জনৰ প্ৰণালী প্ৰায় ধন অৰ্জনৰ প্ৰণালীৰ নিচিনা কাৰণ মূলধন নহ'লে ধন আৰ্জিবলৈ টান সেইদৰে মূল বিদ্যা নহ'লে বিদ্যা আৰ্জিবলৈ টান আকৌ যাৰ মূলধন সি সৰহকৈ ধন আৰ্জিব পাৰে সেইদৰে যাৰ মূল বিদ্যা সি সৰহকৈ বিদ্যা আৰ্জিব পাৰে আচল কথা চমুকৈ ক'ব লাগিলে পৰণৰ পৰা মানুহৰ মনত বিদ্যাৰ পাতনি থাপিত হয় সেই পাতনি যাৰ চকত যি বিদ্যা সি বিদ্যা ব্যৱসায়ত উদ্গতি কৰিব পাৰে যাৰ দুৰ্বল সি নোৱাৰে ইয়াৰ পিছত শেষৰটো কোৱেশ্যন দি আছে গ নম্বৰ কোৱেশ্যন সৎসংগৰ পৰা মানুহৰ সৎ স্বভাৱ বা সৎ অভ্যাস জন্মে এইটো দি আছে তো ইয়াৰ উত্তৰ আমি পঢ়িম সৎসংগৰ পৰা মানুহৰ সৎ স্বভাৱ জন্মে কথাষাৰ একেবাৰে সঁচা কিয়নো যিবিলাক মানুহৰ লগত আমি সদায় উঠা বহা কৰোঁ সেইবিলাক মানুহৰ স্বভাৱ চৰিত্ৰ গঢ় লয় ভাল মানুহ সংগত থাকিলে ভাল হয় আৰু বেয়া সংগত থাকিলে বেয়া হয় ইয়াৰ পিছত 5 নম্বৰ কোৱেশ্যন দি আছে ভাল পুথি পঢ়িলে ভাল সংগত থকা যেন আৰু বেয়া পুথি পঢ়িলে বেয়া সংগত থকা যেন ফল হয় পাঠৰ আধাৰত কথাষাৰ বুজাই লিখা ইয়াৰ উত্তৰটো আমি পঢ়িম এতিয়া ভাল পুথি পঢ়িলে ভাল সংগত থকা যেন আৰু বেয়া পুথি পঢ়িলে বেয়া সংগত থকা যেন ফল হয় কথাষাৰ সত্য কিয়নো ভাল পুথি পঢ়িলে ভাল কথা শিকিব পাৰি কিন্তু বেয়া পুথি পঢ়িলে বেয়া কথা শিকা যাব ঠিক একেদৰে ভাল সংগত থাকিলে ভাল স্বভাৱ চৰিত্ৰৰ লগতে ভাল কথা শিকিব পাৰি কিন্তু বেয়া সংগত থাকিলে ভাল স্বভাৱ চৰিত্ৰ তথা ভাল কথা শিকিব নোৱাৰি ইয়াৰ পিছত কি দিছে আমি দেখিম ভাষা অধ্যয়ন দি আছে জানো আহা দিছে তোমালোকে পাঠত পোৱা উপদেশ পৰিশ্ৰম অপমান পৰাজয় এই শব্দবোৰত মূল শব্দৰ আগত কিছুমান পদাংশ যোগ হৈ আছে সেইবোৰ ভাঙি চাওয়া ইয়াত উপদেশ দি আছে উপদেশ দি আছে অপমান দি আছে অপযোগ মান দি আছে তাৰপিছত পৰিশ্ৰম দি আছে পৰিযোগ শ্ৰম পৰাজয় দি আছে পৰা যোগ জয় পৰাজয় তাৰপিছত ইয়াতে দি আছে চাই লোৱা উপপৰি অপপৰা এই অব্যয় কেইটা যোগ হৈ ক্ৰমে দেশ শ্ৰম মান আৰু জয় শব্দৰ অৰ্থ সলনি কৰিছে এনেদৰে ইয়াতে কি কৈছে উপপৰি অপপৰা ইয়াতে দি আছে উপ তাৰপিছত দি আছে পৰি তাৰপিছত দি আছে অপ তাৰপিছত দি আছে পৰা এই অব্যয় কেইটা লগ হৈ কি হৈছে ক্ৰমান্বয়ে দেশ হৈছে শ্ৰম হৈছে মান আৰু জয় শব্দৰ অৰ্থ সলনি কৰিছে ইয়াতে দেখা পাইছে যে দেশৰ শব্দ সলনি কৰিছে উপদেশ হল তাৰপিছত শ্ৰম দিছে শ্ৰমৰ শব্দ সলনি কৰিছে পৰিশ্ৰম হল তাৰপিছত মান দি আছে মানৰ শব্দ সলনি কৰিছে অপমান হল তাৰপিছত জয় শব্দ সলনি কৰিছে পৰাজয় হল ওকে এনেদৰে শব্দৰ আকত বহি অৰ্থ সলনি কৰা অব্যয়বোৰেই উপসৰ্গ ইয়াতে এটা কোৱেশ্যন হ'ব পাৰে যে উপসৰ্গ কেইটামান উপসৰ্গৰ উদাহৰণ দিয়া ফাৰ্ষ্ট ইউনিট টেষ্টত দিব পাৰে তেতিয়া তোমালোকে এইবোৰ উপসৰ্গ লিখি দিলে হৈ গ'ল উপপৰি অপপৰা এই অব্যয় কেইটা হৈ গ'ল এতিয়া আমি ইয়াৰ পিছৰখিনি পঢ়িম সংস্কৃতৰ পৰা অসমীয়ালৈ অহা মুঠ 20টা উপসৰ্গ হ'ল পঢ়ো দি আছে এইখিনি মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্যন যে সংস্কৃতৰ পৰা অসমীয়ালৈ অহা মুঠ 20টা উপসৰ্গ হ'ল ইয়াত কোৱেশ্যন দিব পাৰে যে দুটা উপসৰ্গৰ নাম লিখা বা 5টা মান উপসৰ্গৰ নাম লিখা পঢ়ো দি আছে পৰা দি আছে অপ দি আছে সম দি আছে নি দি আছে অব অনু নিৰ দূৰ বি অদি সু উৎ পৰি অভি অতি পতি অপি উপ আ এইকেইটাৰ উপৰি অসমীয়া ভাষাত অ কা আও বে বথ আদি আন কিছুমান উপসৰ্গ ব্যৱহাৰ হয় ইয়াৰ পিছত আমি 6 নম্বৰ কোৱেশ্যনটো সলিউশন কৰিম এইবাৰৰ নিচিনাই হ'ব তুমি 6 নম্বৰ কোৱেশ্যন দেখুৱাই দিছো ইয়াতে দিছে উদাহৰণৰ দ্বাৰা তলত দিয়া শব্দকেইটা ভাঙি লিখা উপকূল দি আছে উপযোগ কুল বেদখল দি আছে বেদযোগ খল তাৰপিছত সুনাম দি আছে সুযোগ নাম সুনাম তাৰপিছত বিখ্যাত দি আছে বি যোগ খ্যাত বিখ্যাত তাৰপিছত আবাদ দি আছে আয়োজক বাদ তাৰপিছত আমাৰ 7 নম্বৰ কোৱেশ্যন দি আছে তলত দিয়া শব্দবোৰেৰে একোটাকে বাক্য ৰচনা কৰা তো থুপাই দি আছে থুপাইতো আমি অলপ আগতে পাইছিলোঁ কিতাপতে পাইছিলোঁ যিহেতু দি আছে পুথিবিদ্যা থুপাই থোৱা ধনৰ নিচিনা তো এইটো আমাৰ দিলে হৈ গ'ল পুথিবিদ্যা থুপাই থোৱা ধনৰ নিচিনা এইটো বাক্য ৰচনা হৈ গ'ল তাৰপিছত দি আছে মই ইয়াতে লিখি দিছোঁ পুথিবিদ্যা থুপাই থোৱা ধনৰ নিচিনা তাৰপিছত পাৰ্গত দি আছে ৰিমাই পুথিবিদ্যাত পাৰ্গত তাৰপিছত একাগ্ৰতা দি আছে একাগ্ৰতা সমাজত শক্তি যোগায় একাগ্ৰতা মানে হৈছে একলগ তাৰপিছত দি আছে পুৰুষাৰ্থ
পুৰুষত্বহীন মানুহ সমাজৰ বাবে বোজা। তাৰপিছত স্বভাৱ দি আছে, স্বভাৱ আচৰণৰ মূল। তাৰপিছত ইয়াতে দি আছে জ্ঞান সম্প্ৰসাৰণ, এইখিনি নালাগে, এইখিনি পঢ়ি ল'ব তোমালোকে। তাৰপিছত ইয়াতে দি আছে 8 নম্বৰ কুৱেশ্যন। 8 নম্বৰ কি দি আছে, তুমি বিদ্যালয় পুথিভঁৰালত কি কি কিতাপ পঢ়িছা আৰু তাৰ এখন তালিকা প্ৰস্তুত কৰা। তোমাৰ বিদ্যালয়ত যি কিতাপ আছে তুমি কোনটো পঢ়িছা নপঢ়িছা সেইটো লিখিলে হৈ গ'ল। তোমালোকে মই আশা কৰোঁ সকলোবোৰ কিতাপে পঢ়িছা, এইখিনি এটা টকা লিখিলে হৈ গ'ল। তাৰপিছত 9 নম্বৰ কুৱেশ্যন দি আছে, তুমি প্ৰস্তুত কৰা গ্ৰন্থৰ তালিকাখনৰ পৰা তোমালোকৰ ভাল লগা গ্ৰন্থৰ বিষয়ে এটি আৰু শ্ৰেণী পঢ়ি শুনোৱা। এইটো ইম্পৰ্টেণ্ট নহয়, এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট নহয়, তথাপি ক্লাছ টিচাৰে তোমালোকক পঢ়াই শুনাব। তাৰপিছত 10 নম্বৰ কুৱেশ্যন দি আছে, পোষ্টাৰখন পঢ়া আৰু প্ৰশ্নকেইটাৰ উত্তৰ দিয়া। মষ্ট ইম্পৰ্টেণ্ট হয়, ইয়াত আহক জানা দি আছে, কি দি আছে, অসম গ্ৰন্থমেলা। অ'কে, ইয়াত দি আছে 15 to 22 নৱেম্বৰ 2025। তাৰ মানে 15 নৱেম্বৰৰ পৰা আৰম্ভ হ'ব আৰু 22 নৱেম্বৰত শেষ হ'ব। অ'কে, স্থান দি আছে অসম পশু চিকিৎসা মহাবিদ্যালয়, খেলপথাৰ, খানাপাৰা, গুৱাহাটী দি আছে। গ্ৰন্থমেলা দি আছে খোলা থকাৰ সময় দি আছে, গ্ৰন্থমেলা খোলা থকাৰ সময় দি আছে পুৱা 10 বজাৰ পৰা নিশা 9 বজালৈকে। তাৰপিছত দি আছে ইয়াত ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় 2 পৰ্যায়ৰ শতাধিক গ্ৰন্থ বিপণীয়ে অংশগ্ৰহণ কৰে। ইয়াত সকলো গ্ৰন্থতে দি আছে 10% ৰেহাই দি আছে। তো প্ৰথম কুৱেশ্যন আমাক কি দিছে, অসম গ্ৰন্থমেলাখন কেতিয়াৰ পৰা আৰম্ভ হ'ব। ইয়াতে উত্তৰ মই দি দিছোঁ 15 নৱেম্বৰ 2025, 15 নৱেম্বৰ 2025 পৰা অসম গ্ৰন্থমেলাখন আৰম্ভ হ'ব। তাৰপিছত দি আছে 6 নম্বৰ কুৱেশ্যন, গ্ৰন্থমেলাখন ক'ত অনুষ্ঠিত হ'ব। ইয়াত স্থান দি আছে, এইটো লিখিলে গ'ল অসম পশু চিকিৎসা মহাবিদ্যালয়, খেলপথাৰ, খানাপাৰা, গুৱাহাটী হৈছে। ঠিক আছে, এতিয়া আমি 9 নম্বৰ কুৱেশ্যন দেখিম, গ্ৰন্থমেলাখন কেই বজাৰ পৰা কেই বজালৈ খোলা থাকিব। ইয়াতে দি আছে পুৱা 10 বজাৰ পৰা নিশা 9 বজালৈকে। তাৰপিছত আমাৰ 10 নম্বৰ কুৱেশ্যন কি আছে, আমাৰ 3টা হৈ গ'ল, ক খ গ হৈ গ'ল। এতিয়া 10 নম্বৰ কি দি আছে, এইটো গ্ৰন্থমেলাখনত কিমান শতাংশ ৰেহাই দিছে। ইয়াত ওপৰতে দি আছে 10% ৰেহাই দিছে। ইয়াৰ পিছত শেষৰ কুৱেশ্যনটো দি আছে, গ্ৰন্থমেলাখনত কিমানখন বিপণীয়ে অংশগ্ৰহণ কৰিব। ইয়াৰ উত্তৰ হ'ব 2 শতাধিক গ্ৰন্থ বিপণীয়ে অংশগ্ৰহণ কৰিব। হৈ গ'ল। তো আমাৰ আজিৰ ভিডিঅ' এইখিনি আমাৰ আলোচনা হৈ গ'ল, যিবোৰ পাঠভিত্তিক কুৱেশ্যন আছে এইখিনি আমাৰ হৈ গ'ল। তো ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি আগৰ চেপ্টাৰৰ ভিডিঅ'বোৰ লাগে তেনেহ'লে মই ডেছক্ৰিপশ্যনত লিংক দি দিম, এইটোত ক্লিক কৰি আগৰ ভিডিঅ'বোৰ চাই ল'ব পাৰিব। তো বেষ্ট অফ লাক থাকিল, বাই বাই, টেক কেয়াৰ।